আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈ আছে মুখ্য পৰিচালন সম্পাদক প্ৰাণজিৎ শইকীয়া। আমি প্ৰাণজিৎ শইকীয়াৰ কাষলৈ পুনে আহিব বিচাৰিছোঁ। প্ৰাণজিৎ শইকীয়া, অৱশেষত মিত্ৰতাৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ল'লে অখিল গগৈ। নিশা এটা ফোন কল, কি আছিল সেই ফোন কলটো প্ৰথমে আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ সবিশেষ তথ্যখিনি। ময়ূৰী, এই মুহূৰ্তত অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ যি মিত্ৰতাৰ প্ৰসংগ, সেই মিত্ৰতাৰ প্ৰসংগ আনুষ্ঠানিকভাৱে জটি পৰিছে। সমাগত বিধানসভা নিৰ্বাচনত ৰাইজৰ দল আৰু কংগ্ৰেছক একেলগে ৰাজনৈতিক পথাৰত দেখিবলৈ পোৱা নাযাব। দুইটা দলে সমূহ সমৰত লিপ্ত হ'ব। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, যিটো প্ৰসংগক লৈ যোৱা প্ৰায় 2টা বছৰ ধৰি চৰ্চা চলিছিল যে বিৰোধী একত্ৰিত হ'ব, বিৰোধীয়ে একত্ৰিত শক্তিৰে বিজেপিক প্ৰতিহত কৰিবলৈ চেষ্টা চলাব। অখিল গগৈয়ে বিভিন্ন ধৰণৰ প্ৰসংগত আহ্বান জনাইছিল। গৌৰৱ গগৈয়েও কৈছিল, লুৰিণজ্যোতি গগৈয়েও কৈছিল যে সকলো বিৰোধী একত্ৰিত হৈ এক হৈ শাসকীয় দলটোক প্ৰত্যাহ্বান জনাব। কিন্তু সেই সকলো ধৰণৰ সম্ভাৱনা যোৱা নিশা, কালি মাজ নিশাৰ জটি পৰিছে। ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ আনুষ্ঠানিক মিত্ৰতা নহয়। কংগ্ৰেছে আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ নেতৃত্বক জনাই দিছে যে যিমান কেইখন আসন তেওঁলোকে এৰি দিলে তাতকৈ এখনো আসন অতিৰিক্তভাৱে এৰি দিয়া নহয়। নাওবৈচা বা ধিং আদি আসন সন্দৰ্ভত কংগ্ৰেছে আৰু কোনো কথা নুশুনে। তাতকৈ ডাঙৰ কথাটো হৈছে অখিল গগৈক ইমানেই চৰম অস্বস্তিত পেলালে যে কালি যিটো ফোন কলৰ কথা চৰ্চিত হৈছে, যিটো ফোন কলৰ পিছত অখিল গগৈয়ে সেই বিশেষ আপডেটটো দিছে যে শেষ প্ৰচেষ্টাও ব্যৰ্থ হ'ল। শেষ প্ৰচেষ্টাও ব্যৰ্থ হ'ল বুলি 11 বাজি কেইমিনিটমানৰ পিছতে ফেচবুকত এটা আপডেট দি অখিল গগৈয়ে কাৰো সৈতে যোগাযোগ কৰা নাই। তেওঁ কাজিৰঙা অৰ্কিড পাৰ্কত আছে। আমি পোৱা নিশ্চিত খবৰ মতে সেই যিটো আনুষ্ঠানিকভাৱে যে আমি মিত্ৰতা নকৰো, ইয়াতকৈ অধিক আসন যে আপোনালোকক গতাই নিদিওঁ, সেই ফোন কলটো গৈছে এজন বিশেষ ব্যক্তিৰ পৰা, এজন মধ্যস্থতাকাৰী, দুই পক্ষৰ আলোচনাত মধ্যস্থতাকাৰী ভূমিকা লোৱা এজন বিশেষ ব্যক্তিৰ পৰা, ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা নিলগত থকা কিন্তু ৰাজনীতিৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা সেই ব্যক্তিজনে অখিল গগৈক সেই ফোনটো কৰিছিল। কিন্তু মই পুনৰবাৰ কৈছো যে সেই ফোন কলটো যোগেন্দ্ৰ যাদৱৰ পৰা যোৱা নাই। যোগেন্দ্ৰ যাদৱকে ধৰি বা অসমৰ শান্তনু বৰঠাকুৰ, ডক্টৰ হীৰেণ গোহাঁই আদিও দুই পক্ষৰ মাজত মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নিশাৰ সেই ফোন কলটো যোগেন্দ্ৰ যাদৱ, শান্তনু বৰঠাকুৰ বা ডক্টৰ হীৰেণ গোহাঁইৰ দৰে বিশেষ ব্যক্তিৰ পৰা যোৱা নাই। আন এজন বিশেষ ব্যক্তিৰ পৰা অখিল গগৈক জনোৱা হৈছে যে কংগ্ৰেছে মোক জনাইছে, আপোনালোকক জনাই দিবলৈ কৈছে যে ৰাইজৰ দলক কংগ্ৰেছে ইয়াতকৈ এখনো আসন এৰি নিদিয়ে। আচলতে কালি গোটেই দিনটোৱে অখিল গগৈৰ বাবে অপমানজনক আছিল, ৰাইজৰ দলৰ বাবে অপমানজনক আছিল। ৰাইজৰ দলক বাদ দি আন আটাইকেইটা দল গুৱাহাটীত বৈঠকত মিলিত হৈছিল। তাৰপিছত সংবাদমেল কৰি তেওঁলোকে শক্তিৰ প্ৰমাণ দিবলৈ চেষ্টা কৰিছিল। প্ৰথম অৱস্থাত ধাৰণা কৰা হৈছিল এই যিখন সংবাদমেল পাতিছে বা যিখন বৈঠক অনুষ্ঠিত হৈছে, সেই বৈঠকতে আচলতে আসন বুজাবুজি সন্দৰ্ভতে সিদ্ধান্ত ঘোষণা কৰা হ'ব। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে সংবাদমেলখনত তেওঁলোকে আসন বুজাবুজি সন্দৰ্ভত কোনো সিদ্ধান্ত ঘোষণা নকৰিলে। তেওঁলোকে মূলতঃ সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ ষ্ট্ৰেংথটো, যে একত্ৰিত হৈ আছে সেইটোহে শ্ব' কৰাৰ চেষ্টা কৰিলে। সেইটো বুজাত কাৰোৰে অসুবিধা হোৱা নাই। কিন্তু সেইটো বুজাবলৈ যাওঁতে তেওঁলোকে যিটো ষ্ট্ৰেংথ শ্ব' কৰিবলৈ গ'ল, সেই ষ্ট্ৰেংথটো শ্ব' কৰিবলৈ যাওঁতে তাত কিন্তু ৰাইজৰ দল নাছিল, অখিল গগৈ নাছিল। তেতিয়াই আচলতে এটা স্পষ্ট ইংগিত গৈছিল যে যিটো বিৰোধী ঐক্যৰ যিটো ষ্ট্ৰেংথ কংগ্ৰেছৰ নেতৃত্বত শ্ব' কৰা হৈছে বা গঢ়ি তুলিব বিচৰা হৈছে, সেইটো হ'ব মাইনাছ অখিল গগৈ। তাৰ পিছতেই নিশাৰ সেই বিশেষ ফোন কলটো আৰু লগে লগে অখিল গগৈৰ
সেই বিশেষ ফেচবুক পোষ্টটো বা আপডেটটো ইয়াৰ লগে লগে আচলতে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ আনুষ্ঠানিক যি আলোচনা চলি আছিল তাৰ জটি পৰিছে ইতিমধ্যেই ৰাইজৰ দলে কেইমুহূৰ্তমানৰ পূৰ্বে তেওঁলোকৰ কোৰ কমিটিৰ আহ্বান জনাইছে আৰু কিছু সময়ৰ পিছতেই ৰাইজৰ দলৰ কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব যিসকল কাজিৰঙা অৰ্কিড পাৰ্ক নাপায়গৈ বা অখিল গগৈ কাষ নাপায়গৈ তেওঁলোকৰ সৈতে ভিচি যোগে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কোৰ কমিটিৰ বৈঠক হ'ব আৰু এই কোৰ কমিটিৰ বৈঠকতেই আনুষ্ঠানিকভাৱে ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ আলোচনা বা মিত্ৰতা সম্পৰ্কীয় প্ৰসংগৰ জটি বল্লাব তাৰ পিছতেই ৰাজ্যৰ বিভিন্ন সমষ্টিত তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰাৰ প্ৰক্ৰিয়া বা প্ৰাৰ্থী বাছনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু এটা স্পষ্ট ইংগিত ৰাইজৰ দলে ইতিমধ্যে দিছে যে কংগ্ৰেছক চৰম অস্বস্তিত পেলাবলৈ তেওঁলোকে বিভিন্ন সমষ্টিত এতিয়া প্ৰাৰ্থী দিব নামনি অসমৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহ ধুবুৰী বৰপেটা গোৱালপাৰাৰ যিসমূহ সংখ্যালঘু অধ্যুষিত সমষ্টিত অখিল গগৈয়ে যোৱা সময়ছোৱাত সভা সমিতি কৰি তেওঁৰ ষ্ট্ৰেংথ শ্ব' কৰিছিল সেই সমষ্টিসমূহত এতিয়া অখিল গগৈয়ে প্ৰাৰ্থী দিব আৰু সমান্তৰালভাৱে অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰতো কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব আন এটা প্ৰসংগ চৰ্চা হ'বলৈ আৰম্ভ কৰিছে যে অসম জাতীয় পৰিষদ বা বাওঁ মৰ্চাৰ সৈতে মিত্ৰতাৰ প্ৰসংগটো কি হ'ব কংগ্ৰেছ যদি কংগ্ৰেছৰ সৈতে বাৰু মিত্ৰতা নাথাকিল লুৰিণজ্যোতি গগৈ বা শদিয়াত যিজনে প্ৰতিদ্বন্দ্বিতা কৰিব মই জগদীশ ভূঞা বুলি নকওঁ শদিয়াত যিজন জাতীয় পৰিষদৰ নেতাই প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকৰ বিৰুদ্ধে অখিল গগৈ ৰাইজৰ দলে প্ৰাৰ্থী দিব নেকি বা অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত ক্ষমা কৰিব জাতীয় পৰিষদে প্ৰাৰ্থী দিব নেকি এই ধৰণৰ প্ৰসংগবিলাক আহিব সেই ক্ষেত্ৰতো কিছুমান প্ৰশ্নবোধকৰ সৃষ্টি হৈছে কাৰণ যিটো ধেমাজি সমষ্টিটো জাতীয় পৰিষদে বিচাৰি আছে কংগ্ৰেছে বিচাৰি আছে ৰাইজৰ দলে বিচাৰি আছে ৰাইজৰ দলে সেই সমষ্টিটোত বাবুল সোণোৱালক প্ৰক্ষেপ কৰিব বিচাৰিছে কংগ্ৰেছে সেই সমষ্টিটোত শৈলেন সোণোৱালক প্ৰক্ষেপ কৰিব বিচাৰিছে জাতীয় পৰিষদে নৰেন দাৰ কথা সেই সমষ্টিটোত ভাবিছে এই গোটেই প্ৰসংগটোৰ লগে লগে ইমান দিন ধৰি চলি থকা মিত্ৰতা কেন্দ্ৰিক বিৰোধী ঐক্য কেন্দ্ৰিক যিটো আলোচনা সেইটো এটা বৃহৎ শূন্য হবলৈ আচলতে আগবাঢ়িছে কেইমুহূৰ্তমানৰ পিছতে সকলোখিনি স্পষ্ট হৈ পৰিব যে কংগ্ৰেছক অস্বস্তিত পেলাবলৈ অখিল গগৈয়ে সমগ্ৰ ৰাজ্যৰ জুৰি বিশেষকৈ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নিশ্চিতভাৱে প্ৰাঞ্জিত শইকীয়া আমি পুনৰবাৰ আপোনাৰ জৰিয়তে আৰু এটা বিষয় জানিব বিচাৰিছোঁ ইতিমধ্যে আপুনি সকলোখিনি সদৰি কৰিছে কিন্তু তাৰ মাজতে এটা বিষয় জানিব বিচাৰিছোঁ আপোনাৰ পৰা যিহেতু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সমানে বিশেষকৈ উজনিত বা শেহতীয়াকৈ এতিয়া নামনিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলতো প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আগবাঢ়িছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে গতিকে উজনি নামনি সকলোতে ৰাইজৰ দলৰ বা অখিল গগৈৰ যে এটা প্ৰভাৱ আছে সেয়া এক প্ৰকাৰৰ নুই কৰিব নোৱাৰি ইমান আহ্বান ইমান অনুৰোধৰ পিছতো দৰ্জাখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ একমাত্ৰ কাৰণ কেৱল আসন কেন্দ্ৰিক বুজাপৰা বা আসন কেন্দ্ৰিক অসন্তুষ্টিয়ে নে অন্য কিবাও থাকিব পাৰে বুলি অনুমান কৰিব পৰা যায় প্ৰাঞ্জিত শইকীয়া এইটো সকলোৰে মনত উদয় হোৱা এটা প্ৰশ্ন যে কেৱল আসন কেন্দ্ৰিক বুজাপৰাত জটিলতা নে আন কোনো বিশেষ চক্ৰৰ পাক চক্ৰত গৌৰৱ গগৈ বা অখিল গগৈ সোমাই পৰিছে এই ধৰণৰ প্ৰসংগবিলাক সামাজিক মাধ্যমতো চৰ্চা হৈছে বা শেহতীয়াকৈ মানুহৰ মুখে মুখে আহিবলৈ ধৰিছে এখন দুখন আসন এৰি কৰি বিৰোধীৰ মিত্ৰতা হয় বা যিকোনো এটা ৰাজনৈতিক মৰ্চাৰ মিত্ৰতা হয় মূল কথাটো হৈছে চৰকাৰ গঠন বা প্ৰতিপক্ষক প্ৰতিহত কৰাটো ইয়াত তাতকৈও গুৰুত্ব পাইছে একোখন বিশেষ আসনে সেইটো অত্যন্ত ৰহস্যজনক কৰবাত আপুনি কোৱাৰ কাৰণে মই কৈছো কৰবাত কোনোবাখিনিত এনে কিছুমান কঠিন চৰ্ত আৰোপ কৰি গোটেই বিষয়টোক জটিলতৰ কৰি সমাধান সূত্ৰ নোলোৱা পৰ্যায়লৈ নিয়াৰ ধৰণৰ চৰ্চাও চলিছিল বা সেই ধৰণৰ বিষয়টো সন্দেহৰ ঊৰ্ধ্বত নহয়
নিশ্চিতভাৱে প্ৰাঞ্জিত শইকীয়া আমি আপোনাৰ পৰা বিদায় লোৱাৰ পূৰ্বে শেষত খুব সংক্ষেপে এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ এনেও দেখিবলৈ পোৱা যায় যে নিৰ্বাচনৰ পূৰ্বৰ নিৰ্বাচনৰ প্ৰাক্ষণতো বিৰোধী ঐক্যৰ মাজত যি মিত্ৰতা কেন্দ্ৰিক প্ৰসংগ সেই প্ৰসংগে প্ৰথমে গা কৰি উঠে যদিও পৰৱৰ্তী সময়ছোৱালৈ সেই মিত্ৰতাত জটি পৰে বা যথেষ্ট বেমেজালিৰ সৃষ্টি হয় এইবাৰো তাৰে কিছু ইংগিত পৰিলক্ষিত হৈছে কিন্তু তাৰ মাজতো আমি জনাইছোঁ যে ইতিমধ্যে অখিল গগৈ ৰাইজৰ দল বাদ পৰিছে বিৰোধী ঐক্যৰ মিত্ৰতাৰ পৰা সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে গতিকে এই সিদ্ধান্তই কংগ্ৰেছৰ এই সিদ্ধান্তই এই ফোন কলৰ পিছতে এতিয়া আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোকৰ প্ৰতি কিবা প্ৰত্যাহ্বান বা কিবা তেওঁলোকৰ বাবে জটিলতা আহিব পাৰে নেকি প্ৰাঞ্জিত শইকীয়া তেওঁলোকে মিত্ৰতা কৰে নকৰে তেওঁলোকে কি শক্তি শ্ব' কৰে নকৰে সেইটো তেওঁলোকৰ কথা আছিল আৰু সেই শক্তিক অসমৰ জনতাই বিশ্বাস কৰে নে নকৰে সেইটো অসমৰ সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ প্ৰসংগ কিন্তু আৰু এটা কথা ময়ূৰী অত্যন্ত স্পৰ্শকাতৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে কৈ আহিছিল যে কেইটামান সংখ্যালঘু সমষ্টিক লৈ এই মিত্ৰতাটো আবদ্ধ হৈ থাকিব বা এই মিত্ৰতাটোৰ আসন কেন্দ্ৰিক যিটো কাজিয়া যিটো তেওঁলোকৰ বিবাদ চলিছে আসনৰ লৈ মিত্ৰতাৰ যিটো অন্তৰায় হৈ আৰম্ভ হৈছে সেইটো কেইখনমান সংখ্যালঘু আসনক কেন্দ্ৰ কৰি সেই কথাটো 100% শুদ্ধ হবলৈ আগবাঢ়িলে বা শুদ্ধ হল দলগাঁও সমষ্টি সম্পূৰ্ণৰূপে সংখ্যালঘু সত্যকিত সমষ্টি সেই সমষ্টিক লৈ তেওঁলোকৰ বিবাদ হল একে সময়তে এটা সময়ত সংখ্যালঘু ভোটাৰে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা এতিয়াও সংখ্যালঘু ভোটাৰ এটা নিৰ্ণায়ক অৱস্থাত থকা বা এটা ভাল ভোট বেংক হৈ থকা মাওবৈছা সমষ্টিক লৈ তেওঁলোকৰ বিবাদ হল জাতীয় পৰিষদৰ সৈতে এই মুহূৰ্তলৈকে সমাধান নোহোৱা সমষ্টিটো হল বিন্দাকান্তি সমষ্টি যিটো সম্পূৰ্ণৰূপে সংখ্যালঘু নিয়ন্ত্ৰিত সমষ্টি সেই মুখ্যমন্ত্ৰীৰ যিটো ভৱিষ্যতবাণী মুখ্যমন্ত্ৰীৰ যিটো মন্তব্য সেইটোৰো সত্যতা এই বিৰোধী ঐক্যৰ বিৰোধীৰ মাজত ঐক্য নোহোৱাটো একতা নোহোৱাটোৰ ক্ষেত্ৰত তেওঁৰ যিটো ভৱিষ্যতবাণী সেইটো সত্য প্ৰমাণিত হল ময়ূৰী নিশ্চিতভাৱে প্ৰাঞ্জিত শইকীয়া আপুনি সামগ্ৰিক তথ্যখিনি জনালে এই মুহূৰ্তত ধন্যবাদ জনাই আপোনাৰ পৰা বিদায় লৈছোঁ